এইফালৰ পৰা আহিলে হাতীটো এই তামোলডাল যে পেলাই থৈছে মানে হাতীটো এইফালৰ পৰা আহিলে এইফালৰ পৰা আহিলে সেইটো তামোলডাল যে পৰি আছে হাতীটো সকে দিয়াৰ কাৰণে পৰিলে সেই ছোৱালী খেতি কৰিছিলে সেই ছোৱালীজনী মুঠতে মাৰিব নাপায় মুঠতে এদিকে আহিলে এইদিকে আহি এদিকে হকিব বিচাৰিছিলে ইলেক্ট্ৰিকডাল দেখি পিনি নহকি নহকিলে তেতিয়া এইফালে গ'ল এইফালে গৈ এইফালে এনেকৈ গৈ আছে এইফালে গৈ আছে গৈ থাকোঁতে মুঠতে এইগোটা খোজ এইবোৰ খোজ এইবোৰ এইটো খোজ তেতিয়া এইপিনে যাওঁ বোলোতে মাৰি মানুহজনী মানে ইয়াত ট্ৰিপেল মাৰি আছে মানুহজনী ট্ৰিপেলত মানে পানী উলিয়াই আছে তেতিয়া এইটো মুঠতে এইটো পাঁচ ভৰিটো টিপনি লৈ আগভৰিটো লৈ এইটো এনেকৈ লৈ কেনাই ইয়াৰ পৰা মাৰিয়ে পঠিয়াই দিছে ট্ৰিপেলটো ইয়াত হৈ পৰিলে মানুহজনী সেই ইয়াত পৰিলেগৈ সেইফালে পৰিলেগৈ ফুলৰ শিপাত পৰিলেগৈ ওপৰদি পৰা গ'ল না তলদি পৰা গ'ল সেইটো ক'ব নোৱাৰোঁ এইবোৰ থোৱা ভাগে আছে মুঠতে তাত পৰিলেগৈ তাত পৰিলেগৈ যেতিয়া এতিয়া এইটো সৰু ল'ৰাটোৱে আৰু হেৰি কৰিছে মানুহ শিলগুটি দলিয়াই আছে হাতীটো ইয়াত আছে এইটো টিপেলটো হৈছিলে তাৰপৰা ইয়াত মানে এই মানে পৰা এই ডাঙৰ ল'ৰাটোৱে মানে দাখন লৈ কিনে মানে সেইটো টিপনি লৈ আছে হাতীটোৱে মাৰিবলৈ এই জয়ডাল নহকি নাহে মেখেলা মেলা না কি না মুঠতে হকি নাহে এতিয়া কাটোবলৈ ঢকি নাপায় হাতীটোৱে মাৰিলেও মুঠতে ঢেকি নাপায়হি সেইটো টিপনিৰ পৰা মাৰি আছে তাৰমানে তেতিয়া মানে সি চাৰ্জ কৰিব নোৱাৰি ল মাৰিলে ল মাত এই পুলিনে এই শিল গুটিখিনিৰ পৰা লৈ পিনি মাথাত মাৰি আছে এই এটা হাতীটো ইয়াত আছে সেইবোৰ খোজ নহয় মাৰি আছে তেতিয়া সি এডাল হকি নাহে জয়ডাল হকি নাহে হাতীটো সেইপিনৰ পৰা আহোঁ বোলোতে তেতিয়া সি সেইপিনে দৌৰ মাৰিলে সেইফালে পাছফালে দৌৰ মাৰি গ'ল মুঠতে হাতীটো তাত পাওঁতে জীয়েকে আহিলে মানুহজনী বেলচা মাৰ নিচিনা ধৰিলে গ'লগৈ তেতিয়া আকৌ মানে এনেকৈ ঘূৰি আহিলে ল'ৰাটো ঘূৰি আহি কেনাই তেতিয়া শিলগুটি দলি মাৰি দিলে তাৰপৰা সেই কঁঠালডাল যে পৰি আছে তাতে হকতকৈ গুৰ দুটা মাৰিলে মাৰি পিনে আকৌ ঘূৰি আহিলে ঘূৰি আহি কিনে মুঠতে এই টিং এইবোৰ গছবোৰ ভাঙি দিলে সেইবোৰ গোটেইবোৰ ভাঙি দিলে ট্ৰিপেলটো আগতে ভগা মানুহজনী মাংসতে মাৰিলে ট্ৰিপেলৰ হেণ্ডেল এই ধৰণে দিনত মাৰি আছে নহয় সেইভাগে মাৰিয়ে ফুটিয়াই দিলে আকৌ মানুহজনী ইয়াত পৰিলেগৈ আকৌ এতিয়া টিং গোটা সেইটো এটা হৈছিলে সেইটো মানে তাত বুটলি থৈ দিলোঁ তাৰপৰা সেইবোৰ মানে সি ভাঙি থৈ যাওঁ বুলি ভাঙি থৈ গৈছে গুৰ মাৰি থৈ গৈছে গুৰ মাৰি থৈ গৈছে এইটো আকৌ মুঠতে গুৰ মাৰোঁতে মুঠতে বাওঁ ভৰিতে গুৰ মাৰি দিছিল কোনটো মাৰিছে মুঠতে মানুহজনী মাৰোঁতে মৰা এইবোৰ ভাঙি দিলে এইবোৰ গুৰ মাৰি পিনি মানে এইবোৰ খুৱাই পেলাইছে এইবোৰ সি এইবোৰ গুৰ মাৰিছে আকৌ মানুহজনী ইয়াত হেণ্ডেল মাৰি আছিল আকৌ তেতিয়া আহি পিনি এখন মুকুটা ফিটা দিছে আৰু পৰিছে আৰু এইবোৰ 7:30 নহয় 7:25 বুলি পিনি মেডিয়াই লিখি নিছে এইবোৰ মুঠতে আকৌ মানুহজনী নাপাই পিনি ভাঙিছে এইবোৰ এইবোৰ আকৌ আহি পিনিহে মুঠতে এইবোৰ ভাঙিছে মানুহজনী বিচাৰি আহিছে এইফালে আছে এইটো চাহি এইফালত গ'ল এনেকৈ গৈ মুঠতে এইবোৰ ডাবুল খৰচ আছে যে এইদিকে এইবোৰ গ'ল এফালে সোমাই গৈছে মখনা হাতী এইবোৰ ইয়ালৈকে আহিলে হাতীটো যেতিয়া নেকি সি মতে মাত লগাই দিলে নহয় এইবোৰ গুৰ মাৰি কেনাই এইবোৰ অফাই পিনে আকৌ মুঠতে ঘূৰি গৈছে আকৌ ইয়াৰ পৰা ঘূৰি গৈছে বজাইছে আৰু ঘূৰি গৈছে নেপালেগৈ তাত নেপাই পিনি মুঠতে আকৌ এইদিকে ঘূৰি আহি এইদিকে ওলাই গ'লগৈ এইফালৰ পৰা গ'লগৈ এইপিনে গৈ সেয়াত ভাঙি সেইখন বাৰীত সোমালেগৈ আলিয়ালি যোৱাগৈ নাই নাযায় ইয়াত সেইটো ভাঙিলে সেয়াত ভাঙি কিনে এনেকৈ পাৰ হৈ পিনে সেই বাৰীত সোমালেগৈ সোমাই পিনে এনেকৈ আকৌ সেই বিহু ঘৰৰ ফালৰ পৰা গ'লগৈ আহিলে তাৰপিছত খেত থৈ আহিলেগৈ
এয়া আছিল সেইদিনা সংঘটিত হোৱা উপবন গাঁৱৰ এগৰাকী মহিলা যিহেতু আঘাতপ্ৰাপ্ত হৈছিল আৰু আন এগৰাকী উপবন গাঁৱৰ যিহেতু মহিলা নিহতই হ'ল। এয়া আছিল ধৰি লওক যিগৰাকী আহত মহিলা ঘৰত আক্ৰমণ কৰা হাতীয়ে আক্ৰমণ কৰা দুটাই খুব ধুনীয়াকৈ দেখুৱাই দিলে কেনেকৈ আহিছিলে, ক'ৰ পৰা আহিছিলে, কি হ'ল গোটেইখিনি। আৰু বৰ্তমান বাচ্ছাজনী ক'ত আছে? মানে দুখ পোৱা মহিলাগৰাকী মেডিকেল কলেজত আছে। ডিব্ৰুগড় মেডিকেল কলেজত আছে। আৰু মোৰ সৈতে আছে এতিয়া পৰিয়ালবৰ্গ। মই অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে বৰ্তমান এই মহিলাগৰাকী কি অৱস্থাত আছে। ভণ্টি, কোন মেডিকেলত এডমিট কৰালে তোমালোকৰ মাক? ডিব্ৰুগড় মেডিকেল কলেজ। হয়, এতিয়া অলপ ভাল পাইছোঁ বুলি কৈছিলে। আৰু সেই আপোনালোকক চৰকাৰৰ ফালৰ পৰা বা বেলেগ কোনোবাই সহায় কৰিছে নেকি? টকা পইচা সহায় কৰিছে নে ঘৰৰ ফালৰ পৰা খৰচা কৰিব লগা হৈছে? এতিয়ালৈকে কোনো সহায় নাই কৰা, নহয় জানো? হয়। আৰু টেষ্ট দিব লগা আছে? টেষ্টটো ক'ৰ পৰা ব্যৱস্থা কৰিছে? আৰ্মি কেম্পৰ পৰা। কালি ওচৰত ডায়েটি দিছিলে। হয়, মানে এনেই গম পাওঁ তুমি আছিলাগে মেডিকেলত ন? কেই পেকেটমান টেষ্ট প্ৰয়োজন হৈছে বুলি কৈছে? 4-5 পেকেট। হয়। বন্ধুসকল, যিহেতু মই ঘৰখনৰ পৰিৱেশটো কেনেদৰে ঘটনাটো ঘটিছিলে সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ। পৰিয়ালৰ সৈতে কথা পাতি গম পাইছোঁ যে এই মহিলাগৰাকীক কেইবা পেকেটো তেজৰ প্ৰয়োজন হৈছে আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বা বিভিন্ন দল সংগঠনৰ ফালৰ পৰা এতিয়ালৈকে কোনো সহায় পোৱা নাই বুলি ইতিমধ্যে পৰিয়ালবৰ্গই জনাইছে। মোৰ চেনেলটোৰ জৰিয়তে মোৰ যিসকল ফলোৱাৰ আছে বা ভিউৱাৰ্ছ আছে তেখেতলোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, এই পৰিয়ালটোক আপোনালোকৰ সামৰ্থ্য অনুসৰি মই মোৰ স্ক্ৰীণত এটা একাউণ্ট নম্বৰ দিছোঁ। এই একাউণ্ট নম্বৰত আপোনালোকে সহায় কৰক। আৰু AB পজিটিভৰ টেষ্ট প্ৰয়োজন হৈছে। এতিয়াও মহিলাগৰাকীক প্ৰয়োজন হৈ আছে। আপোনালোকে যদিহে পাৰে তেতিয়াহ'লে এই পৰিয়ালটোক সহায় কৰক। ইয়াকে মই আহ্বান জনালোঁ। ধন্যবাদ। মই সেইখন ঘৰলৈ আহিছোঁ যিখন ঘৰৰ মহিলাগৰাকী ঢুকালে, সেইখন ঘৰলৈ আহিছোঁ। আৰু এফালে পৰিয়ালৰ লোকসকলক মই অকণমান দেখুৱাই দিছোঁ। এফালে আপুনি কি হয়? মই দেউতাক। দেউতাক? মানুহগৰাকী স্বামী। আৰু এফালে ছাৰ আহিছে লগত। চব লৈ যামে ভিতৰত সোমালে সি কিবাহে সিহঁতৰ ল'ৰাজনীয়ে শুই ভিতৰলৈ সোমাই আহক বুলি মেলিলে। আজিকালি মাকৰ বাহিৰে বেলেগে নিজৰ প্ৰাণ বাচিব, মাকজনীয়ে ইমান ডাঙৰ বস্তুটো মানুহে বেলেগে নিজৰ প্ৰাণ বাচিব, কোনে আমাৰ মাক প্ৰকৃততে আমাৰ বাইদেউতে কাম তেনেকুৱা কিবা এটা হ'ব। আমাৰ বাইদেউ ইমান গৌৰৱ পাবনে ন? তেওঁ চাগে গমেই পোৱা নাই। মানুহজনী আমাৰ আজলি যে এনেকে মানে হাৰি থাকে নাই, কাম নাপাতে বাহিৰলৈ। মানে চোতালহে হাঁহি আছিলে সি। হয় হয়, সেইটো সময়তো আমাৰ তাৰমানে এই অঞ্চলটোত যে তেনেকুৱা আগতে ঘটনা নাই হোৱাতো এতিয়ালৈকে। বনৰীয়া হাতীটো আহিয়ে পোৱা নাই, দেখিয়ে পোৱা নাই ৰাইজে। এইবাৰ প্ৰথম হয়। হাতী আহিছে পলা পলা বুলি ক'লেও তাই তাৰমানে কাম কৰা নাই। হাতী আমাৰ এইবিলাক ৰাস্তা গৈয়ে থাকেচোন। হাতী আহিছে আমাৰতো আহি নাই, আমি আজি বহুত দিন হ'ল হাতীয়ে মৰাও নাই। আগতে বীৰেন মহন্তৰ হাতীটো পগলা হৈছিলে। আৰু এফালে সুশীলা কোঁৱৰৰ ডাঙৰ ছোৱালী আছে ন? ডাঙৰ ছোৱালী হয়। এই ঘটনাটো কেনেকুৱা ধৰণৰ হৈছিলে অকণমান কৈ দিয়াচোন। 23 তাৰিখে ৰাতিপুৱা 6:30মান বজাতে মা গৈছিলে। 6:30মান বজাতে গৈছিলে। তাৰপিছত এই চোতাললৈ হাৰি মেলি হ'ল। তাৰপিছত ভৰি হাত ধুই মেলি আহিব লৈছিলে নেকি মায়ে, সিমান ভালকৈ নাজানো। তেতিয়া হাতীয়ে মানে সেইফালে পৰা পাৰ হৈ আহিছিলে আৰু হাতীটো। তেতিয়া তাৰমানে কুকুৰ আৰু বান্দৰে মানে যুঁজ লাগিলে, হুলস্থুল কৰি দিলে। হাতীটো আকৌ তেতিয়া মাক দেখি পালে। তেনেকুৱা হ'ল কাহিনী। ঠিক আছে।